এতিয়া আমি বাহিৰত ওলাই গৈছো কাৰণ অম্বুবাচী I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Hey guys, welcome back to my YouTube channel. So আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। তো আজি বেলেগ এটা ঘৰত কাৰণ মই আছো এতিয়া বৰ্তমান গুৱাহাটী। বাকী কথা বাদ দিয়ক। আজি মই থাম্বনেইল আৰু টাইটেলত দেখি আপোনালোকে নিশ্চয় গম পাইছে চাগে। আজি এজন মোৰ ফ্ৰেণ্ড যাব থাকিব মালিগাঁৱলৈ। তো মালিগাঁৱত মই যাব লাগিব তাক পিক আপ কৰিবলৈ মই 6 মাইলৰ পৰা মালিগাঁৱলৈ যাব লাগিব। আমি যাম ডাইৰেক্ট মা কামাখ্যা ধাম। চ' আপোনালোকে যদি আহিছে তাক লগ পাম আৰু যদি অহা নাই তো মোৰ ভিডিঅ'টো অলপ চাই এনজয় কৰিব আৰু স্কিপ নকৰি মজাকৈ এনজয় কৰি যাব আৰু চ' গাইছ এতিয়া যাবলৈ ওলালোঁ আৰু ড্ৰেছ চেছ পিন্ধিলোঁ ৰেডি এয়ে আৰু পুৰাণা ড্ৰেছ বাকী বাদ দিয়ক ৰাতিপুৱাৰ পৰা ভাত খাইছোঁ বাট নিৰামিষ খাইছোঁ কাৰণ দৰ্শন কৰিম বুলি মোৰ এটা মনত আশা আছিলে সৰুৰ পৰাই আশা আছিলে মোৰ কামাখ্যা মন্দিৰত যাম বুলি বাট বহুত গুৱাহাটীতো বহুতবাৰ আহিছিলোঁ বাট এনেকুৱা ঘূৰা হোৱা নাছিলে কামাখ্যা মন্দিৰত তো আজি ফাইনেলি যাবলৈ ওলাইছোঁ চ' অলপ এক্সাইটেড হৈ আছোঁ আৰু লগতে মোৰ ফ্ৰেণ্ডো যাই আছে তাৰ লগতো পূৰা ধামাকা হ'ব আৰু তো লেটছ গো বেছি দেৰি হৈ যাব কাৰণ মোক টাইম দিছিলে 12:30 বজাত ওলাব তো এতিয়া প্ৰায় 1 বাজিব আৰু চ' লেটছ গো গাইছ তো ৰাস্তাই গৈ আহি কথা পাতি থাকিম আৰু ফাইনেলি ওলালোঁ ঘৰৰ পৰা ওলাই এতিয়া যাম মই 6 মাইল ষ্টেচনত গৈ বাছে পাওঁ নে কি গাড়ী পাওঁ চৰি একদম ভাই ইমান গৰম মোক গাড়ী ষ্টেণ্ডত লগ পাই আছোঁ তো এতিয়া খোজকাঢ়ি গৈ আছোঁ এনেকুৱা গৰম মানে চ' আপোনাৰ লগতো নন ষ্টপ কথা পাতি থাকিব লাগিব কাৰণ আপোনালোকক বেয়া লাগিব কথা নাপাতিলে আৰু মই থাকিব নোৱাৰোঁ আপোনালোকৰ কথা নাপতাকৈ থাকিব চ' আধাকৈ দেখাই গৈ আছোঁ কাৰণ খোজকাঢ়ি গৈ আছোঁ এতিয়া গৰম ইয়াতে গাড়ীও পোৱা নাযায় ইমান ভিতৰত আৰু দাদাৰ লগত যাব বুলি কৈছিলে তাৰপিছত আৰু দাদাই গুচি গ'ল বেলেগ জেগাত তো মই আজি খোজকাঢ়ি যাব লগা হৈ গ'ল একো নাই কুছ পানী কিলে কুছ খোনা পাৰতাই তো চাই থাকক গাইছ এতিয়া পালোঁ খানাপাৰা তো খানাপাৰাত গৈ জালুকবাৰী লগ পাম ফাইনেলি আমি কৰিশ্মাক লগ পালোঁ তাই লেডি চিটত বেহে ঐ পুৰা বাচৰা ইমান দেৰি ৰখি আছিল তাই মোক চ' এতিয়া মালিগাঁও আৰু অলপ পিছতে কামাখ্যা গেট পাম তো আপোনালোকে জানে চাগে মালিগাঁৱত আহিলে ট্ৰাফিক জামত প্ৰায় 1 ঘণ্টা 2 ঘণ্টা মানে ৰেছে ল'ব লাগে চ' এতিয়া আমি ট্ৰাফিক জামত আছোঁ ইমান গৰম মানে ক'ব নোৱাৰি আৰু এতিয়াও লাইন আছে তো গাইছ আমি এতিয়া আহি পালোঁ কামাখ্যা গেট আৰু চ' কঠোৰ জাম ট্ৰাফিক জামত ফাঁচি এতিয়া ফাইনেলি আমি আহি পালোঁ কামাখ্যা গেট জয় মা কামাখ্যা तो फाइनली हमें इंटर हुलू कामाख्या मंदिर माने नमो एक हाथ से करेगा ना करेगा तो खाम देना या मानु बहुत আজি उफ ताते आरो की गरम হয় उफ सॉरी तो मानु থকা জাগা না लेट्स गो या राइट को कोले खाই আছে तो बहुत गरम तो ओआरएस লৈ ললো আৰু এতিয়া ওপৰত গৈ আছোঁ আৰু আপোনালোকক কণ্টেক্ট দে তো গাইছ আৰু কিমান ওপৰত আছে কৰিশ্মা ক'ব কিমান ওপৰত আছে আৰু कौन हो मुझे कुछ दिखाई नहीं देता अरे कहना क्या चाहते हो তো আৰু বহুত ওপৰতে আছে বোলে গাইছ মই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ কামাখ্যা মন্দিৰ চ' ময়ো চাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ আন্দাজত চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় কৰিব আৰু যি কৰিব লগা আছে হেল্ল' গাইছ এইটো অনুৰাগ আৰু আপুনি চাইছে অনুৰাগৰ চেনেল পুৰা গৰম বগাৰ পৰা কলা হৈ গ'লোঁ আগতে কলা নাছিলোঁ ষ্টিল টেন হয় এইটো হয় গলুমলু অনুৰাগ যোনে বিশ্বাস নকৰে যে সি গলুমলু হয় সেইটোৱে আৰু বহুত মানুহ मोर इच्छा मैं जेने धरूँ और कितना देर है पता नहीं लेकिन जाते हुए अभी जा रहे हैं भाई अरे भाई ये तो बाबा जी है
সো আমি অলপ ৰেষ্ট ল'ম ইয়াতে কৰিশ্মাৰ ভাগৰ লাগি গ'ল কিন্তু মোৰ জছ আছে গাইজ মোৰ জছ পুৰা আছে বাট অকণমান কৰিশ্মাৰ কাৰণে বহু লড়কি হে না গাইজ বহুত দুৰ্বল হতা হে বেছি কৈছে কিন্তু সো অলপ বহু তো নজাৰা চাওক না গাইজ আপোনালোকে ইপিনেও গ্ৰীণাৰী সিপিনেও গ্ৰীণাৰী তো মাজতে সেইটো যোনটো আমি জুম কৰি দেখাইছোঁ আপোনালোকক এইটো হ'ল মালিগাঁও ষ্টেডিয়াম দেখিছে আপুনি চ' এতিয়া গুচি আৰু ওপৰত যাওঁ এতিয়া তো এতিয়া আমি জোতাটো থ'ব লাগিব ইয়াতে কুপন থ'ব লাগিব 20 টকা হ'ব দে তো গাইজ এইটো হ'ল ছেকেণ্ড ভিউ পইণ্ট আৰু ইয়াৰ পৰা পূৰা আধা মানে পূৰা নহয় আধা গুৱাহাটী দেখিবলৈ পোৱা যায় আৰু লগতে ইপিনে ছাইডত আছে আপোনাক দেখাইছোঁ ইপিনে মানে চাওক আপোনালোকৰ এতিয়া ইপিনে আছে হ'ল ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ ৰিফ্লেক্স মাৰি আছে সূৰ্য দেৱতা মানে মাৰ খাই আছে চ' তো এতিয়া আছে আৰু লগতে আমাৰ কৰিশ্মা বাইদেউ আৰু ইপিনে গৈ আছে যাত্ৰীবোৰ ওপৰত এতিয়া বৰ্তমান মানুহ নাই অলপ পিছত হ'ব এয়া আমাৰ কৰিশ্মা বাইদেউ তো ইয়া এই লেডিজ ইপিনে লেডিজ আৰু ইপিনে আমি জেণ্টছ মানে আৰু চাব লগা হৈছে তো ইপিনে আছে সা সামগ্ৰী পূজা পিতল কৰিবৰ কাৰণে বাট এতিয়া আমি যিহেতু অম্বুবাচী মেলাত আহিছোঁ চ' এতিয়া অম্বুবাচীৰ কাৰণে মন্দিৰবোৰ বন্ধ কৰি ৰখা হৈছে চ' আজিৰ পৰা অহাকালি মেলাবোৰ মানে পূজাটো খুলিব মন্দিৰটো খুলিব তো তাতেহে মানে পূজা পিতল ধূপ ধূনা লগাব পাৰিব তো আজি নোৱাৰিব চ' এতিয়া গৈ আছোঁ আগতলৈকে চেকিং কৰি আছে সকলোকে তো আমিও এতিয়া চেক কৰি লৈ গৈ আছোঁ আগত চাই থাকক আৰু এটা কথা কওঁ ভইচ অভাৰ কৰি আছোঁ মই ভিডিঅ'টোত কাৰণ বহুত মানুহ বহুত কিবা নইজ হৈ আছিল কাৰণ মই মাইকটো অনা নাছিলোঁ ফাইনেলি আমি আৰু এটা গেট পালোঁ ছেকেণ্ড গেট এইবোৰ এনেকুৱা ধৰণত মানে অসমীয়া সাজত অসমীয়া জাপি আৰু গামোচাৰে মজাকৈ স্বাগতম ৱেলকাম মানে এনেকুৱা গেট বনাইছে কি ধুনীয়া যোৱা বছৰতকৈ এইবাৰ বহুত ধুনীয়া বনাইছে মানে উফ তো ফাইনেলি আমি পূৰা মানে মেইন পইণ্ট কামেশ্বৰী মা কামেশ্বৰী বা মা কামাখ্যা মন্দিৰত আমি প্ৰৱেশ কৰিলোঁ আৰু যিহেতু মন্দিৰটো বন্ধ তো তাৰ কাৰণে আপোনালোকক দেখাব পৰা নাই আকৌ কেতিয়াবা আহিলে মানে খুলিলে মই আপোনালোকক দেখাব চেষ্টা কৰিম মানুহ চাওক আপোনালোকে ইমান মানুহ খোজ দিব জেগা নাই বাট আমি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আপোনালোকক দেখাই আছোঁ আপোনালোকে যোনটো পুখুৰী দেখি আছে এইটো পুখুৰীটো হ'ল এতিয়া বৰ্তমান তলা মাৰি থৈছে কাৰণ এইটোত বহুত ৰহস্য আছে মানুহে কোৱা মতে এইটো পুখুৰীত 3গৰাকীমান মানুহৰ মৃত্যু হৈছে মহাদেৱে মানে ভিতৰৰ পৰা পানী তলৰ পৰা টানা বুলি কয় চ' আপোনালোকে মানুহ উপস্থিত নথকাকৈ সেইটো পুখুৰীত যেন নাযায় সেইটোৱে আপোনালোকক অনুৰোধ থাকিলে চ' হৰ হৰ মহাদেৱ আপোনালোকে ভক্তি কৰক বাট নিয়ম নীতি মানি চলক চ' আমি ফাইনেলি বহুত ঘূৰিলোঁ আৰু এতিয়া মেলাৰ বাহিৰত যাবলৈ চেষ্টা কৰোঁ কাৰণ ৰাতি হৈ যাব লাগিছে তো আমিও যাব লাগিব বহুত দূৰত
আৰু বহুত মানে গৰম মানে আৰু এতিয়াহে বহুত মানুহ হৈছে চাওক আপোনালোকে আৰু মেলাটো ইমান সেনেকৈ নাই আগতে যেনেকুৱা মেলা হৈছিল সেনেকুৱা নাই বাট মানুহ বহুত অ' ভাই আজি ফাৰ্ষ্ট টাইম হা কি মিঠাই ল'বি তো এতিয়া গৈ আছোঁ এতিয়া বাহিৰত চ' এয়া আছিল অম্বুবাচী মেলাৰ কিছু এটা দৃশ্য হা তো এতিয়া আমি বাহিৰত ওলাই গৈছোঁ কাৰণ অম্বুবাচী মেলা চালোঁ বহুত মানুহ চ' এতিয়া ওলাব পৰা নাছিলোঁ চ' এতিয়াহে ফৰ্মে জায়গা हम लोग বহুত ভোক লাগিছে তো এতিয়া গৈ আছোঁ পুৰা কেমেৰাটো মানে ঘাম লাগে কিবা লাগি মানে কুচবি মাস্ক খুলি আছোঁ অলপ পিছত অলপ ভালকৈ ৰেষ্ট লৈ এই খাম দে বহুত কিয় খুলি দিলি চ' এতিয়া গৈ আছোঁ বাহিৰত তো আপোনালোকক ভালকৈ ৰখি ৰেষ্ট লৈ এতিয়া ধুনীয়াকৈ গৈ আছোঁ আপোনালোকক চাই থাকক তো ইভিনিং হৈ গ'ল গাইজ লাহে লাহেকৈ সন্ধিয়া হৈ আন্ধাৰ হৈ যাব আৰু চ' আমি অতি সোনকালে যাব লাগিব কাৰণ খালি জোতা ল'ব লাগিব জোতাটো লৈ মানে জোতাটো তলত আছে চ' নাই ক'লেও আমি 300 মিটাৰমান তলত যাব লাগিব তো জোতাটো পিন্ধোঁ আৰু গৈ থাকোঁ তলত গৈ এতিয়া যোৱাতে কি ক'ম আৰু পূৰা মানে ভাগৰ আমাৰ লগতে বাইদেউ ঐ হাউ ফিলিংছ ধুনীয়া না ভৰি বিষাইছে অকণ অকণ এয়া ভৰি খালী ভৰি তো আৰু 1 কিলোমিটাৰমান যাবই লাগিব নেকি নালাগে বেছি নালাগে অ' ভাই মানুহ এতিয়াও আহি আছে আমি যেতিয়া আহিছিলোঁ তেতিয়া বেছি মানুহ নাছিল বাট এতিয়া যেতিয়া সন্ধিয়া হ'ল গাইজ মানুহ চাওক আপোনালোকে আৰু দেখিছে আগত কেনেকুৱা আছিল আৰু এতিয়া চাওক ৰাস্তা পূৰা ফুল গাইজ ফুল হা আহি পালোঁ আৰু আছে তলত নাই ক'লেও 1 কিলোমিটাৰমান আছে ন বহুত আছে চ' আপোনালোকে ভিউ চাওক গাইজ বেকগ্ৰাউণ্ডত ছানছেট হৈ আছে আৰু লগতে মানুহবোৰো আহি আছে যাত্ৰী আৰু অহাকালিৰ পৰা দৰ্শন কৰাৰ কাৰণে লাইন হ'বৰ কাৰণে সকলোৱে ৰেডি এই ভিউ পইণ্টত যাম বুলি ভাবিছিলোঁ বাট এতিয়া নাযাওঁ আৰু মানুহ বহুত যাব নিদিব চ' হাই গাইজ আগলৈ মানে ভিডিঅ'টো বনাব নোৱাৰিলোঁ মোৰ মানে বেটাৰী ল' হৈ গৈছিলে আৰু কাৰণ মই গাড়ী পোৱা নাছিলোঁ তো টেনশ্যন হৈ গৈছিলে চ' টেনশ্যন মানে এনেকুৱা নহয় কাৰণ মই ৰাতি মই মানে মোৰ ফ্ৰেণ্ড কাৰিশ্মাহঁতৰ ঘৰতে থাকিলোঁ আৰু থেংক ইউ মেনশ্যন কৰিছোঁ ইয়াতে থেংক ইউ ফৰ কাৰিশ্মা তুমি যদি মোক মানে সহায় নকৰিলোঁ হয় তেতিয়া মই এইটো ভিডিঅ' বনাব মানে নোৱাৰিলোঁ হয় এইটো কাৰণে বহুত ধন্যবাদ আশা কৰোঁ এনেকৈ মোৰ মানে ছাপোৰ্ট কৰি যাব আপোনালোকে আৰু তুমি আৰু কথাটো হ'ল আগত মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু যিখিনি আপোনালোকে মই ভিডিঅ' বনাব পাৰিলোঁ চ' কিবা এটা ভুল ভ্ৰান্তি হ'লে মোক প্লিজ ক্ষমা কৰি দিব মোৰ যিহেতু ইমান এক্সপিৰিয়েঞ্চ নাই এইবোৰত আৰু কাৰণ মই ফাৰ্ষ্ট টাইম আহিছোঁ ক'তবা কিবা ঘূৰি পাইছোঁ ক'তবা ভুল কৰি পাইছোঁ তো সেইটো আপোনালোকৰ ক্ষমা কৰা দায়িত্বটো আপোনালোকৰ চ' মোক ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক কৰি দিব কমেণ্টটো কৰি দিব আৰু যদি মোৰ কিবা এটা ভুল হয় তেতিয়াও কমেণ্ট কৰি আপোনালোকে ক'ব পাৰিব যে অনুৰাগ তোমাৰ এনেকৈ ক'ৰবাত ভুল হৈছে বা আপোনালোকৰ এনেকৈ ক'ৰবাত কিবা হৈছে চ' মই নিশ্চয় সেইটো শুধৰাবলৈ চেষ্টা কৰিম চ' বাকী ইমান সেনেকুৱা নাছিলে ভিডিঅ'টো ইমান সেনেকুৱা নাছিল পাছত মই ফাৰ্ষ্ট টাইম অম্বুবাচী চাবলৈ আহিছিলোঁ যিখিনি মই চাইছোঁ সেইখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ বাকী ভিডিঅ'টো আজি এইখিনিতে আছিলে পাই আছোঁ আৰু এটা নিউ ভিডিঅ' লৈ চ' আজিৰ কাৰণে বাই বাই টেক কেয়াৰ এণ্ড মই কাইলৈ আৰু ঘৰত যাব লাগিব চ' বাই বাই গাইজ